ৰাতিপুৱা পূজা 7:30 বজাত আহোঁ। 7:30 হয়। কাম কেইটাৰ পৰা হয়? 8টা বজাৰ পৰা পাহিম। কেইটালৈকে হয়? আমাৰ এইটো 3:30 ওজন হয়। 3:30 ওজন হয়। এতিয়া প্ৰায় 4 বাজি গ'ল। 4টা বাজিলেতো আমাৰ পাতটো বাঢ়ি গৈছেতো, সেইটোৰ কাৰণে মানে ঠিকা দিছে আৰু। এনে 3:30 লৈকে হয়। 3:30 লৈকে হয়। আমাৰ দিন হাজিৰা 3:30 লৈকে হয়। এইটো 3:30 লৈকে সময়টো যে কিমান দিনৰ পৰা চলি আছে? সেইটো আগৰ পৰাই। এতিয়া মানে গম পাইনে যে চৰকাৰে যে কৈছে আপোনালোকৰ গম পাইনে? আমি পাওঁ, আমাক চাহেবে কৈ থাকে, বাবুও কৈ থাকে যে ৰাতিপুৱা আমাৰ ল'ৰা ছোৱালী আছে, এতিয়া গৰম বন্ধ দিছে বুলি ঘৰত আছে, কিন্তু স্কুল থাকিলে আমি নোৱাৰিম নহয়। ল'ৰা ছোৱালীকতো পঢ়াব লাগিব, শিক্ষাটো দিব লাগিব। সেইটো হয়, কিন্তু এতিয়া যে চৰকাৰে কৈছে হেৰি, কিন্তু সেইটো মানে পাতটো বাঢ়ি গৈছে দেখি আমি আমাৰ পইচাৰ কাৰণে মানে আমি ঠিকাটো ছিঙো আৰু দিয়ে যেতিয়া আৰু আমি 2 টকা পইচা পাম বুলি ছিঙো আৰু ঠিকাটো। সেইটো 5টালৈকে ছিঙো, কেতিয়াবা 4:30টাতো ওজন হৈ যায়। তা আমি মানে কি অকণমান পাত পালে আমাৰো অলপ পইচা হেৰি থাকেতো, দৰকাৰ থাকেতো, সেইটো কাৰণে অলপ ছিঙি দিওঁ আৰু। এইটো চবে ৰাজি হ'লেনো কৰিম। মানে সেইটো আপোনালোকে গম নাপায় নেকি? আপোনালোকক জনোৱা হোৱা নাই? মানে কৈছিলে যে ৰাতিপুৱা আমাৰ সময় নাথাকে ন, সেইটো কাৰণে আমি নকৰোঁ আৰু। আপোনালোকে কেই বজাত আহে? 7:30। 7:30 আহে আৰু কেইটালৈকে কৰে? 3:30। 3:30 গুচি যায়। এতিয়াতো 4টা বাজিলে, এতিয়াও পাত তুলি আছে মানুহ। এইটো ঠিকা হৈ আছে মানে। ঠিকা লৈ আছে। অভাৰটাইম কৰি আছে। অভাৰটাইম কৰি আছে। মানে আপোনালোকে ৰাতিপুৱা কাম কিমান টাইমৰ পৰা আৰম্ভ কৰে? মানে 7:30 ঘৰৰ পৰা ওলালে মানে 8টা বাজিয়ে যায় আৰু বগান ধুৰীয়া হ'লেতো বগানটো টাইম লাগে ন পাবলৈ। এইটো কিমান সময়লৈকে কাম কৰে? 8 ঘণ্টা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।